CVC plus V method জিভাত থব এই কথাটো কি হয় CVC plus V method ঠিক আছে এই CVC plus V মেথডটো কিয় শিকিব লাগিব মন দিব নিহিকিলে হ'ব নেকি প্ৰশ্ন নিহিকিলে নহব ঠিক আছে আৰু কিয় শিকি আছো আমি মন দিব কেতিয়াবা মই প্ৰ্যাকটিক্যালি অলপ দেখাব বিচাৰিছো অলপমান সময় লওঁ আপোনাক কেতিয়াবা আপুনি দেখিছে কি নাই যদি দেখিছে তো ভাল কথা যদি দেখা নাই তো এতিয়া আজি মই দেখাই দিম ঠিক আছে তো চাব শব্দ এটাৰ লগত বেলেগ শব্দ যোগ হয় কেতিয়াবা শব্দ এটাৰ লগত বেলেগ শব্দ যোগ হয় এই বেলেগ শব্দ যোগ হওঁতে দেখা পাইছে কি নাই যে প্ৰথম শব্দৰ লাষ্টৰ আখৰ ডাবল হয় কিয় প্ৰশ্নটো কিয় আৰু ডাবল নকৰিলে হ'ব নেকি উত্তৰটো হয় নহব ঠিক আছে ওকে তো মই যি কলো এই কথা মতে চাবচোন BEGIN কি লিখিলো মই begin এই শব্দৰ লগত যদি মই ING যোগ কৰি দিও যেহেতু মই কৈছিলো শব্দ এটাৰ লগত বেলেগ শব্দ এটা শব্দ এটা বেলেগ শব্দ ঠিক আছে যেতিয়া যোগ কৰো তো কি হয় প্ৰথম শব্দৰ লাষ্টৰ আখৰটো ডাবল হয় ইয়াৰ কাৰণটো কি আছে মই জাস্ট এই কথাটো দেখাব বিচাৰিছো মন দিব শব্দ এটাৰ লাষ্টত শব্দ এটাৰ প্ৰথম শব্দ এইটো প্ৰথম শব্দ সেকেন্ড শব্দ দেই চাবলৈ শব্দ এটাৰ লাষ্টৰ আখৰ তিনিটা 1 2 3 যদি এই তিনিটা আখৰ যদি C V C থাকে তাৰ পিছত শব্দৰ লগত যদি যেটো শব্দ নেক্সট শব্দ যেটো যোগ হ'ব তাৰ প্ৰথম আখৰ যদি V থাকে তেতিয়া প্ৰথম শব্দৰ লাষ্টৰ আখৰটো ডাবল হয় এতিয়া মই ক'ব বিচাৰিছো এই CVC যে মই কৈ আছো ইয়াৰ ফুল ফৰ্মটো কি হয় মন দিব ইয়াত মই লিখি দি আছো দেই চাব CVC ফুল ফৰ্ম হ'ল C ফুল ফৰ্ম CON consonant V মানে হল vowel ঠিক আছে আকৌ C মানে হল সেম কনসোনেন্টে হয় ঠিক আছে মই আৰু জাস্ট একে হয় কনসোনেন্ট C vowel V C মানে আকৌ কনসোনেন্ট আকৌ V মানে হল vowel মন দিব কনসোনেন্ট vowel কনসোনেন্ট প্লাস vowel দেখা পাই আছে নে আই vowel হয় A E I O U ৰ ভিতৰত যিকোনো এটা vowel ঠিক আছে ওকে তো এইটো কৰিলে প্ৰথম শব্দৰ লাষ্টৰ আখৰটো ডাবল হৈ যায় হা আৰু এটা কথা খুব গুৰুত্বপূৰ্ণ কথা হয় আপোনাক জনাই দিও যে এই মেথডটো আপোনাৰ ইংৰাজী কোৱাত হওক বা লিখাত হয় খুব প্ৰয়োজন হয় ইয়াৰ মানে একো এইটো নহয় যে আপোনাক 100% হেল্প কৰিব এই মেথডে আপোনাক 80-90% হেল্প কৰিব 100% হেল্প নকৰে IELTS কেতিয়াও আপোনাক ভুল শিক্ষা নিদিয়ে অলপ দিব বেস্ট দিবলৈ চেষ্টা কৰে IELTS ইন্টাৰনেশ্যনেল সদায় কৰি আহিছে আৰু কৰি থাকিব ঠিক আছে আপোনাৰ উজ্জ্বল ভৱিষ্যত সদায় IELTS কামনা কৰে তো যাতে ভুল নবুজক তাৰ কাৰণে আপোনাক এই কথাটো মই এতিয়াই কোৱাটো ভাল বুলি মই ভাবো গতিকে লৈ আপোনাক এই কথাটো মই জনালো যে CVC plus V method to 100% নহয় 80 বা 90% আপোনাক হেল্প কৰিব বাকি 10% 10-20% আপুনি কৰিব পাৰিব এতিয়া সব 80-90% হেল্প হোৱা মানে হল যথেষ্ট হেল্প হয় ঠিক আছে ওকে নেক্সট বলকচোন আমি আৰু কিছুমান এক্সাম্পলবোৰ কৰি থাকো ঠিক আছে ওকে নেক্সট হল আমি এক্সাম্পল দিব বিচাৰিছো জিকা ঠিক আছে WIN ঠিক আছে win plus ING যেহেতু মই কলো শব্দ এটাৰ লাষ্টত তিনিটা আখৰ ইটো লাষ্ট মানে হল তিনিটা আখৰৰে আছে হয়নে বাৰু যদি তিনিটা আখৰৰে হয় সেই ক্ষেত্ৰটো আমি কানেক্ট কৰিব লাগিব চাবচোন শব্দ এটা 1 2 3 কনসোনেন্ট ভাৱেল কনসোনেন্ট সেকেন্ড শব্দৰ প্ৰথম আখৰ যদি ভাৱেল হয় যেতিয়া দুইটাকে যোগ কৰি লিখা হয় কি হ'ব ইয়াত মই যোগ কৰি লিখাটো থাকি গল মই লিখি দি আছো আপোনাক ঠিক আছে ওকে বিগিনিং এটো win plus ing কি হ'ব WINNING খুব দৰকাৰী বুজি পাইছে ওকে ঠিক তেনেকৈ আপুনি যদি কিবা কাৰণত
উইন প্লাছ ING শব্দ লৈ আপুনি যদি WIN তাৰপিছত ING লিখি দিয়ে তেন্তে ভুল হ'ব আকৌ এই ভুলটো কৰি নিদিব ঠিক আছে ওকে নেক্সট হল আৰু এক্সাম্পল লিখিম আমি যেনেকৈ বন্ধ কৰা দেখা পাই আছে নে কনসোনেন্ট প্লাস ভাবেল মেথড ঠিক আছে ওকে আৰু এক্সাম্পল আমি লিখিম বন্ধ কৰা মানে কি হয় অসমীয়া বন্ধ যে কৰা বুলি কও আমি ইংলিশৰ শব্দ কি হৈছে ইংলিশৰ শব্দ হ'ব শাট SHUT শাট প্লাস ইয়াৰ লগত যদি আমি ING যোগ কৰি দিও সাপোজ শব্দৰ লাস্ট ফালে H কনসোনেন্ট হয় U ভাবেল হয় তাৰ পিছত T কনসোনেন্ট হয় কনসোনেন্ট ভাবেল কনসোনেন্ট নেক্সট G2 শব্দ যোগ হৈ আছে প্লাস এটো কি ভাবেল হয় দেখা পাই আছে নে খুব সহজ হয় ওকে তো দুইটাকে একেলগে লিখিবলৈ যাওঁতে আমাক ডাবল টি লিখিব লাগিব এতিয়া প্ৰশ্ন অলপমান গেপিং হ'ব পাৰে আপোনালোকৰ বাবে যে ভাবেল মানে কি হয় ভাবেলত কি হয় এটা সব A E I O U ইংৰাজী যেটো 26টা আখৰ আছে তাৰে A E I O U ভাবেল হয় বাকিখিনি কনসোনেন্ট হয় ঠিক আছে তো ইউ পালো আমি ভাবেল ঠিক আছে তো একেলগে কি হ'ব স্যার একেলগে কি হ'ব ইয়াতে মই লিখি দিও SHUTTING কিমান সহজ হয় দেখা পাই আছে নে ওকে ঠিক তেনেকৈ বহা বহাটো আমাৰ ইংলিশত কি কম SIT লিখিব দেই লিখিব শিকিব আৰু জীৱনত ব্যৱহাৰ কৰিব মন দিব প্ৰ্যাকটিক্যাল লাইফত ব্যৱহাৰ কৰিব সি প্লাস ING একেলগে চাবচোন শব্দৰ কি আছে কনসোনেন্ট আছে ভাবেল আছে কনসোনেন্ট আছে দেখা পাই আছে নে তাৰ পিছত সেকেন্ড শব্দৰ প্ৰথম আখৰটো মই ইমানখিনি আজটো দিব নালাগিছিল মই এস প্ৰথম আখৰটো কি হয় ভাবেল হয় ঠিক আছে সো জি মেথড লিখিছো মই হেইমতে একদম এক্স্যাক্টলি কানেক্ট কৰিব বিচাৰিছো কনসোনেন্ট প্লাস ভাবেল দেখা পাই আছে নে দ্যাট মিন্স ইয়াত প্ৰথম আখৰটোৰ প্ৰথম শব্দৰ লাষ্টৰ আখৰটো ডাবল হৈ যাব যেনেকৈ উদাহৰণ হিচাপে SITTING দেখা পাইছে নে কিমান সহজ হয় এটো জাস্ট যোগ বিয়োগ পূৰণ হৰণ নিচিনা হয় ঠিক আছে যদি আপুনি টেকনিকটো বুজি পায় আৰু জীৱনত ভুল নকৰিব ঠিক আছে ওকে নেক্সট হল ভুল নহব আপোনাৰ দ্বাৰা ওকে নেক্সট আৰু কিছুমান এক্সাম্পল মই জাস্ট লিখিবলৈ চেষ্টা কৰিছো আৰু আপুনি লিখিব দেই লিখিব শিকিব আৰু প্ৰ্যাকটিক্যাল লাইফত ব্যৱহাৰ কৰিব এইটো অলপ গুছাই দিও যেনেকৈ BIG বিগ মানে হল ডাঙৰ হয়নে ইয়াৰ লগত যদি আমি ER এড কৰা দেখা পাও বা ER এড কৰো তেন্তে কি হয় কনসোনেন্ট ভাবেল কনসোনেন্ট দেখা পাইছনে আমি তাৰ পিছত সেকেন্ড শব্দৰ কি আছে প্ৰথম আখৰটো ভাবেল পাইছনে দ্যাট মিন্স একেলগে কৰিবলৈ যাওঁতে আমাৰ কি হ'ব BIGGER হৈ ইমান সহজ ইমান পানী ঠিক আছে ওকে নেক্সট হল আৰু আমাৰ এক্সাম্পল আৰু কিছুমান লওঁ মই ঠিক আছে তেনেকৈ SAD প্লাস ER একেলগে কি হ'ব ইয়াত মই ER নহয় EST লগাই দিম দেই EST অপচন আছে মই হেকাৰণে যত অপচন আছে সেই এটাও অপচন মই আপোনাৰ বাবে যদি থাকে আপোনাৰ বাবে লৈ আনিছো ঠিক আছে ওকে নেক্সট হল EST তো সাবচোন শব্দৰ কনসোনেন্ট তাৰ পিছত ভাবেল তাৰ পিছত কি পালো আমি কনসোনেন্ট নেক্সট আমি কি পালো সেকেন্ড শব্দৰ প্ৰথম আখৰ যদি ভাবেল পাও তেন্তে কনসোনেন্ট ভাবেল কনসোনেন্ট প্লাস ভাবেল দ্যাট মিন্স ডাবল ডি ঠিক আছে SADDER হৈ গল ইমান ধুনিয়া দেখা পাইছানে ওকে নেক্সট যেটো ভুল হয় ছাত্ৰ ছাত্ৰীবিলাকৰ ঠিক আছে সেই ভুলটো মই অলপমান দেখাব বিচাৰিছো এটা খুব মানে ডাঙৰ এটা মেজৰ ভুল কৰে ষ্টুডেন্ট বিলাকত থাকে দেখা পাইছো মই সেই ভুলটো কি হয় যেতিয়া WRITE প্লাস ING কৰি একেলগে লিখা যায় প্ৰায় ছাত্ৰ ছাত্ৰীৰ আমি ভুল দেখা পাইছো সেই ভুলটো হল WRITTIE
and J যদি আপুনি আজি পৰ্যন্ত এই কথাটো লিখি আছিল তেন্তে ভুল হয় দেই সাৱধান কোনো ইন্টাৰভিউত এটা একসেপ্টেবল নহয় মন দিব আপোনাৰ প্ৰেক্টিকেল লাইফত আৰু স্কুলীয়া লাইফত এইটো একসেপ্টেবল নহয় আজিলৈকে যদি ভুল আছে ভুল হৈছিল তো আইএলসি আপোনাক এই ভুল শুধৰণেৰ বাবে এটা সোণালী সুযোগ দিছে যে এই ভুল কৰি নিদিব এটো ডাবল টি কিয় নহয় বলকচোন আমাক লাগে কনসোনেন্ট ভাৱেল কনসোনেন্ট প্লাস ভাৱেল এই মেথডটো লাগে নহয় নে বাৰু বলকচোন আমি মিলাও শব্দ এটাৰ লাষ্টত তিনটা আখৰ লম আমি আই মানে হল ভাৱেল টি মানে হল কনসোনেন্ট ই মানে হল আকৌ ভাৱেল সেকেন্ড শব্দৰ প্ৰথম আখৰ কি পালো আমি আই পালো দ্যাট মিন্স হোৱাট ভাৱেল তো ভাৱেল ভি সি ভি প্লাস ভি এই মেথডটো ইয়াত কাম নাহে নহয় ডাবল কনসোনেন্টৰ বাবে ঠিক আছে বুজি পাইছে গতিকে লৈ ডাবল টি কেতিয়াও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব W R I T I N G মন দিব শব্দ এটাৰ লগত যদি লাষ্টত আখৰ ই থাকে প্লাস আইএনজি যোগ কৰিবলগীয়া হয় সেই ই টো সদায় ৰিমুভ হয় মানে হাইড হয় গুচাবলগীয়া হয় প্লাস আইএনজি যোগ কৰিবলগীয়া হয় দেখা পাইছেনে ৰাইট ই টো আমি হাইড কৰিলো তাৰ পিছত আইএনজি যোগ কৰিলো হৈ গ'ল এইটোহে শুদ্ধ শব্দ হয় ৰাইটিং এনেকৈ লিখা হয় ঠিক আছে তো আশা কৰো ভৱিষ্যতে আৰু ভুল নকৰিব আৰু এটা কথা জনাই দিছো মই এটা শব্দ আছে সমাজত সেই শব্দটো হল WRIT ইয়াত ৰাইট ই লগা আছে ইয়াত হেল্ল ৰিটত ই লাগি থকা নাই এতিয়া প্ৰশ্নটো ইয়াৰ অৰ্থ কি হয় যেতিয়া কোৰ্টৰ দ্বাৰা জাননী বনোৱা যায় জাননী পঠোৱা যায় যে এই সম্পত্তিটো মানে চেঞ্জ কৰি দিয়া হৈছে বাজেয়াপ্ত কৰা হৈছে বুজি পাইছে না চেঞ্জ কৰি দিয়া হৈছে সেই ক্ষেত্ৰত ঠিক আছে কোৰ্টৰ দ্বাৰা লিগেল নোটিছ যায় ধৰি লওক আপোনাৰ কিবা কপিৰাইট ইস্যু আহিব তো কোৰ্টৰ দ্বাৰা যেটো জাননী বনাই বা জাননী পঠাই দিয়া হয় তাক আমি ৰিট বুলি কওঁ ঠিক আছে ওকে তো ৰিটৰ লগত ইয়াত আকৌ ৰাইট বুলি কৈ নিদিব হেল্ল সবৰ বেলেগ বেলেগ উচ্চাৰণ থাকে তো আগে ৰিট প্লাস ING যদি কৰি দিয়ে তেন্তে আকৌ কি হ'ব WRITTING ইয়াক আকৌ আপুনি ৰাইটিং বুলি মাতিব নোৱাৰিব ইয়াক কি ক'ব লাগিব ৰিটিং বুলি ক'ব লাগিব কি ক'লো মই ৰিটিং বুলি ক'লো ঠিক আছে তো মন দিব তো মই আশা কৰিছো এই কথাৰ দ্বাৰা এই অধ্যয়নৰ দ্বাৰা আপুনি CVC plus V মেথডত আৰু ভৱিষ্যতে আৰু কোনো ভুল নহব ইয়াৰে প্ৰতি লক্ষ্য ৰাখি মই আজি বিদায় লওঁ ধন্যবাদ